কৈছে একদিনত বোলে কংগ্ৰেছ তেওঁ চাফা কৰি দিব পাৰে। মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ কৰি দেখাওক। গতিকে অসমৰ ৰাইজে ২৬ত তেওঁলোকক চাফা কৰি দিব। গতিকে আমি সাংগঠনিকভাৱে আমাৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে সাংগঠনিক সভালৈ আহিছে। ৰিতম সিং হৈছে আমাৰ দলৰ এজন মুখপাত্ৰ, আমাৰ এজন কৰ্মী, দলৰ সতীৰ্থ এজন যেতিয়া বিপদত পৰে আমাৰ নেতৃত্বৰ কাম যে তেওঁ গৈ পেলাই আমি তাক মনোবল বৃদ্ধি কৰা। গতিকে কালি আমাৰ সাংসদগৰাকী তালৈ গৈছে। আমি নিজেও নাজানো যে পুলিচ কি কাৰণত আহিছে। আমি এটা কথাই জানো, এজন মানে আমাৰ সহকৰ্মী পুলিচে নিবলৈ ইমানটো একদম বেৰিকেড লগাই ইমানখিনি পুলিচ অহাৰ কোনো কথা নাই। আমি বাৰে প্ৰতি সুধিছোঁ যে কি ওচৰত তেওঁক দিব আহিছে, পুলিচে নকয়। পুলিচৰ কথাটো হৈছে যে পুলিচে এজন মানুহক যেতিয়া এৰেষ্ট কৰিবলৈ আহে ৱাৰেণ্ট দেখুৱাব লাগে, কোনটো কেছত আহিছে কথাটো আমি জানিব লাগে। আমি শেষত গধূলা নিউজতে গম পাইছোঁ যে তেওঁক এটা টুইটৰ কাৰণে লৈ যোৱা হৈছে। এটা টুইটৰ কাৰণে তেওঁক তেনেকৈ লৈ যোৱা হৈছে। এজন সাংসদে তেওঁক সহকৰ্মী হিচাপে বা দলৰ কৰ্মী হিচাপে খবৰ ল'ব গৈছে, সাংসদৰ লগতো কোনো প্ৰট'কল পুলিচে মানা নাই। গতিকে পুলিচগিৰি যিটো কৰিছে এইটো কেৱল কংগ্ৰেছৰ কাৰণে ভয়ংকৰ সংকেত নহয়, এদিন এইটো কিন্তু জীপাঠৰ বালিলে সেপাত কুগিবলৈ এই কথাটোৱে তেওঁলোককো এদিন এটেক কৰিব। আপোনালোকে চামগুৰিত দেখিছে ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষীক গুৰুলাকে পিটা হৈছে, তেতিয়াও পুলিচ নিষ্পভ, পুলিচক অপব্যৱহাৰ কৰা হৈছে। ভয় ভীতি দেখুৱাই যাতে কোনেও যাতে বিজেপিক যাতে কটাক্ষ নকৰে তাৰ কাৰণে এইটো এটা বেহু ৰচা হৈছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এওঁলোকে আগন্তুক নিৰ্বাচন পুলিচ দি খেলিব। যিটো আপোনালোকে চামগুৰিত দেখিলে পুলিচ দি ৭জন বিধায়কৰ গাড়ী ভাঙি দিয়া হ'ল, তেতিয়া পুলিচৰ কিন্তু গা নলৰিল। পীযুষ হাজৰিকাই চামগুৰি কাণ্ডৰ 7জন নে 8জন মানুহৰ একিউজ পাৰ্চনৰ নাম দিলে, এতিয়ালৈকে তেওঁলোকক ধৰিব নোৱাৰিলে। কিন্তু ৰিতম বোলাৰ যিজন ল'ৰাক এটা টুইটৰ কাৰণে হয়, টুইটটোত তেওঁ আনপাৰ্লিয়ামেণ্ট শব্দ ইউজ কৰিছে, কোনেও কৰিব নালাগে। সেইটোত আমি তেওঁক কৈছোঁ যে এনেকুৱা কথা কোনেও লিখিব নালাগে। কিন্তু তেওঁক বলপূৰ্বকভাৱে, তেওঁ এজন বৃদ্ধ পিতৃ আছে, শাৰীৰিকভাৱে অসুস্থ, একেবাৰে গোটেই ঘৰটো পুলিচে আৱস্থনিত ৰাখি তেওঁকতো কোনো ডকাইত ধৰিবলৈ অহা নাই। তেওঁতো ৰেড হল মাইনিঙৰ চৰ্দাৰ নহয়, তেওঁতো অসমৰ মাটিবিলাক গুৰুগ্ৰাফেতো তেওঁ মানে ঘিলি ৰখা তেনেকুৱা ধুৰন্ধৰ মানুহ নহয়। গতিকে এটা টুইটৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে পাব্লিকলি কোৱাহেঁতেনো কৰি দিলেহেঁতেন, বা পুলিচে 2জন পুলিচ আহি লৈ গ'লেও আমাৰ ক'বলগীয়া কথা নাছিলে। কিন্তু তেওঁক এই গৰু চিণ্ডিকেট, চুপাৰী চিণ্ডিকেটৰ চৰ্দাৰক নিয়া দি যেনেকৈ লৈ গৈছে এইটো আমি তাক বিৰোধ কৰিছোঁ। গতিকে পুলিচক অপব্যৱহাৰ কৰাটো উচিত নহয়, কৰিব নালাগে। মহিলাসকলে দেখিলে যে অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম দি তেওঁলোকক যিটো বাটকুৰি বোৱাই চেণ্ডেল খয় গ'ল। এতিয়া মহিলাই দেখিছে যে অসমত প্ৰায় 18% মহিলাই অৰুণোদয় পাইছে, বাকী অৰুণোদয়ৰ নামত যিবিলাক পইচা আছে এইসকল যিটো আপদ আৰু বিপদ মই কৈছোঁ। আমাৰ সন্মুখত আপদ হৈছে এই আপোনালোকৰ নলবাৰী মন্ত্ৰীকে লৈ যিসকল হৈছে আপদ, আৰু সন্মুখত ডাঙৰ বিপদটো হৈছে হিমন্ত বিশ্ব শৰ্মা। এই আপদ বিপদ নেওচি মহিলাই এইবাৰ নেতৃত্ব ল'ব। পঞ্চায়ত নিৰ্বাচনত ভাল ফল হ'ব। ৰাভা হাছঙত আমাৰ 36টা সমষ্টি, তাতো আমি ভাল ফল পাম, আৰু 26লৈ আমি দিছপুৰ দখল কৰিবলৈ সক্ষম হ'ম। এইটো আমি দৃঢ়তাৰে কৈছোঁ। ৰাইজ ওলাই আহিছে। কালি একদিনত উৎখাত কৰিম বুলি কোৱা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টিতে চাওক কিমান মানুহ ওলাই আহিছে। ইয়ে প্ৰমাণ কৰে যে 26লৈ আমি বা পঞ্চায়তত আমি ভাল ফল দেখুৱাব।